ৰাষ্ট্ৰীয় জুজিটছু চেম্পিয়নশ্বিপত উৰিল অসমৰ বিজয়ধ্বজা। অসম জুজিটছু দলৰ ৯২টা পদক অৰ্জন। অসমলৈ তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান। হালদিৱানী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত গুঞ্জৰিত হ'ল জয় আই অসম, জয় জুবিন দা ধ্বনি। যোৱা ১৯ৰ পৰা ২৩ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ নৈনিতালৰ হালদিৱানীত অনুষ্ঠিত হয় ১৮ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় জুজিটছু চেম্পিয়নশ্বিপ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি হাজাৰাধিক খেলুৱৈয়ে ৮ বছৰৰ পৰা ১৮ বছৰ অনূৰ্ধ্ব খেলুৱৈসকলে নিৱাজা, ফাইটিং ছিষ্টেম, কণ্টেক্ট ফাইটিং, ড' আদি ইভেণ্টত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাত অসমৰ ৮৭জন জুজিটছু খেলুৱৈয়ে অংশ লৈ আজুৰি আনিলে মুঠ ৯২টা পদক। ইয়াৰে ২৮টা সোণ, ২৭টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জৰ পদক। তদুপৰি প্ৰতিযোগিতাখনত উত্তৰাখণ্ড প্ৰথম, উত্তৰ প্ৰদেশ দ্বিতীয় হোৱাৰ বিপৰীতে তৃতীয় শ্ৰেষ্ঠ দল ৰূপে উজলিল অসম দল। হাতত ট্ৰফি, মেডেল আৰু অসমীয়াৰ স্বাভিমানী গামোচা লৈ অসমৰ খেলুৱৈসকলৰ মুখেৰে গুঞ্জৰিত হ'ল জয় আই অসম, জয় জুবিন দা, জয় জুজিটছু ধ্বনি। পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাই। আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। যোৱা ১৯ তাৰিখৰ পৰা ২৩ তাৰিখলৈ উত্তৰাখণ্ডৰ হালদিৱানীত অনুষ্ঠিত হোৱা ১৮ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় জুজিটছু চেম্পিয়নশ্বিপত অসমৰ এটা ৮৭জনীয়া দলে অংশগ্ৰহণ কৰিছে আৰু সেই দলটোৱে যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন কৰি ২৮টা গ'ল্ড, ২৭টা চিলভাৰ, ৩৭টা ব্ৰঞ্জ, মুঠ ৯২টা পদক লভি সামগ্ৰিকভাৱে সৰ্বভাৰতৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে। প্ৰথম স্থানত আছিল উত্তৰাখণ্ড, দ্বিতীয় স্থানত উত্তৰ প্ৰদেশ আৰু তৃতীয় স্থানত আমাৰ অসম। মই এই চেগতে দলটোৰ প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক, দলৰ লগত যোৱা অন্যান্য বিষয়াসকলৰ প্ৰতি মোৰ শুভেচ্ছা তথা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই চেষ্টা, তেওঁলোকৰ এই ত্যাগৰ বিনিময়তে আজি আমি সকলোৱে এনে গৌৰৱান্বিত ফল পাবলৈ বা এনে গৌৰৱান্বিত ক্ষণৰ সাক্ষী হ'ব পাৰিছোঁ। দলটোৰ লগত মেনেজাৰ হিচাপে গৈছিল আমাৰ সকলোৰে পৰিচিতা মমি ৰংপি চাও ডাঙৰীয়ানী। মুখ্য প্ৰশিক্ষক আছিল আমাৰ যাদৱজ্যোতি ৰাজগুৰু ডাঙৰীয়া, লগত প্ৰশিক্ষক হিচাপে গৈছিল তন্নৱ গগৈ ডাঙৰীয়া। গতিকে মই ভাবোঁ সমগ্ৰ অসম জুজিটছু পৰিয়ালৰ বাবে ই এটি যথেষ্ট আহাৰ বতৰা। খুব কম সময়ৰ ভিতৰত আৰু যথেষ্ট সীমিত সা সুবিধাৰ ভিতৰতো আমাৰ খেলুৱৈসকলে যি উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিলে তাৰ বাবে সঁচাকৈ তেওঁলোক প্ৰতিগৰাকী কৃতজ্ঞতা আৰু ধন্যবাদৰ পাত্ৰ। মই আশা ৰাখিম জুজিটছু পৰিয়ালৰ এই সামগ্ৰিক প্ৰয়াস, অৰ্থাৎ আমাৰ প্ৰতিখন জিলাৰ যি আমাৰ খেলুৱৈ, অভিভাৱক, প্ৰশিক্ষকসকল, সংগঠকসকল, এই সকলোৰে সামগ্ৰিক প্ৰয়াসৰ ফলতে এয়া সম্ভৱ হৈছে আৰু আহিব লগা দিনত এনে বহু ভাল ফলাফলেৰে আমি নিশ্চিতভাৱে অসম তথা অসমীয়া তথা অসমবাসীক আমি গৌৰৱান্বিত কৰিব পাৰোঁ। উল্লেখ্য যে অসম জুজিটছু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাওৰ নেতৃত্বত যোৱা দলটোৰ মেনেজাৰৰ দায়িত্ব পালন কৰিলে মমি ৰংপিপি চাওৱে। আনহাতে দলৰ প্ৰশিক্ষক যাদৱজ্যোতি ৰাজগুৰু, তনৱ গগৈ থকাৰ বিপৰীতে ফিজিঅ'থেৰাপিষ্ট ৰূপে দলত আছিল ত্ৰিদীপ গগৈ। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ জুজিটছু খেলুৱৈৰ এই বিজয়যাত্ৰা হওক অপ্ৰতিৰোধ্য। গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰাও প্ৰতিগৰাকী পদকজয়ী খেলুৱৈক যাচিলো শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, গগৈ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।